মৰ্নিং আপোনালোকৰ মাজত এটা খুব দুখ লগা খবৰ লৈ আহিছোঁ। যিহেতু এখন ঘৰৰ বোৱাৰী এগৰাকী আজি কেইবাদিনো ধৰি নিঃসন্দেহ হৈ আছে বোলে। তেওঁলোকৰ শহুৱেক আৰু তেওঁলোকৰ পুত্ৰই তেওঁলোকে বাৰ্তা দিছে সাংবাদিকৰ সন্মুখত, যিহেতু কৈছে যে তেওঁ সেই কন্যা সন্তান এগৰাকী আছে, তেওঁ স্কুলত থ'বলৈ যোৱা অৱস্থাত ঘূৰি নাহিলে ঘৰখনলৈ। তেতিয়া তেওঁলোকে এজাহাৰ এখন দাখিল কৰিছিলে বুলি কৈছে, কিন্তু এতিয়ালৈকে তেওঁলোকে আৰক্ষী প্ৰশাসনে এতিয়ালৈকে সেই ঘটনাটো ৰেজিষ্টাৰ কৰা নাই বুলি কৈছে। নাজানো খালি কি হয়, কাৰ কথা মিছা কাৰ কথা কি সেইটো গম নাপাওঁ। কিন্তু এইগৰাকী বোৱাৰী চালে, এইগৰাকী বোৱাৰী যদি আপোনালোকে কোনোবা সদাশয় ব্যক্তি দেখে, তেতিয়াহ'লে তেওঁলোকৰ ঘৰখনৰ লগত কণ্টেক্ট কৰিব আৰু তেওঁলোকৰ ঘৰখনৰ লগত জনাই দিব বুলি আশা কৰিলোঁ। সেইবাবে এই ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ। আৰু তেওঁলোকৰ সেই শহুৱেকৰ ভাষ্য আৰু লগতে তেওঁলোকৰ তেওঁলোকৰ স্বামীৰ ভাষ্য মই শুনাবলৈ চেষ্টা কৰিম। বেছিকৈ দেখুৱাব নোৱাৰিম, যিহেতু তেওঁলোকৰ এইবিলাকৰ ওপৰত বেছি ক'ব নোৱাৰি, যিহেতু ইউটিউবত ৰুল থাকে। গতিকে অলপ হ'লেও আপোনালোকৰ মাজলৈ মই বাইটটো দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদি কোনোবা সদাশয় ব্যক্তিয়ে যদি এই মহিলাগৰাকীক দেখি পায়, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। তেওঁলোকৰ ঘৰখনৰ নহ'লে আৰক্ষী প্ৰশাসনক জনোৱাটো উচিত। জানুৱাৰী মাহৰ 24 তাৰিখে বুধবাৰ আছিলে। সেইদিনাখন মই পোৱালীজনী LFS স্কুলত থ'বলৈ গৈছিলোঁ। থ'বলৈ যাওঁতে প্ৰায় 9টামান বজাত থ'ব গৈছিলোঁ। থৈ আহি স্কুলত সোমাই কিনি মাকো আছিলে লগতে। ঘূৰি আহিলোঁ। ঘূৰি আহি নিজৰ কামলৈ আহিলোঁ। পুনৰবাৰ যেতিয়া মই আনিবলৈ যাওঁ প্ৰায় 11:45 মানত পোৱালীজনী স্কুলৰ পৰা ওলাই আহিছে, কিন্তু মাকক দেখা নাপালোঁ মই। আৰু লগে লগে মই মাকলৈ ফোন কৰিছোঁ। মাকলৈ ফোন কৰোঁতে মাকৰ মোবাইলটো ছুইচ অফ হৈ গ'ল। তাৰপিছত মোৰ অলপ খেলি মেলি এটা লাগিলে মনতে, মাক ক'লৈ গ'ল বুলি। মই ইফালে চাওঁ, বিচাৰিলোঁ। তাৰপিছত ঘৰলৈ জনালোঁ যে পোৱালীজনী এনেকুৱা তেনেকুৱা কথা, মাকক বিচাৰি পোৱা নাই, পোৱালীজনী আছে, স্কুলৰ পৰা ওলাই আহিছে। তাৰপিছত ঘৰলৈ ফোন কৰিলোঁ। মই ক'লোঁ যে পোৱালীজনীক আপোনালোকে লৈ যাওক, মই মাকক অকণমান বিচাৰোঁ। তাৰপিছত বিচৰাৰ পিছত নাপাই কিনি পিছবেলালৈকে 3টা 3:30মান বজাতে মই মোৰ থানাৰ পৰে গাবৰপথ আৰক্ষী চকী, তেওঁলোকৰ ওচৰত মই এজাহাৰ এখন দাখিল কৰিলোঁ। এজাহাৰখনত ভিত্তিত আপোনাক ক'লে যে তেওঁ 24 ঘণ্টা হোৱাৰ পিছত মই কেছটো ৰেজিষ্টাৰ কৰিম বুলি। তো 24 ঘণ্টা হৈ যোৱাৰ পিছত প্ৰায় আপোনাৰ 11-12 দিনৰ হৈ গ'ল। তেনেকৈ মোৰ খবৰ একো তেনেকৈ জনোৱা নহৈছিলে। সেইটো জনোৱা নহৈছিলে। আকৌ গৈছিলোঁ, যোৱাকালি এবাৰ গ'লোঁ। তেতিয়া ক'লে আমি গৈছিলোঁ কৈছে, ঘৰত তেওঁলোকে নাই ক'লে ঘৰত। কিন্তু মোৰ কিছুমান মিছেছে আপোনাৰ গাড়ীৰ RC-খন লৈ গৈছে আৰু কিছুমান মোৰ ডকুমেণ্টো লৈ গৈছে। সেইখিনি ডকুমেণ্ট তেওঁলোকে গাবৰপথ আৰক্ষী চকীয়ে ক'লে, ঘৰত কৈ থৈ আহিছে যে কাগজপত্ৰখিনি যদি মানুহকেইজন নাহে কাগজপত্ৰখিনি দিবলৈ আৰু থানাত তেওঁলোকে হাজিৰ হ'বলৈ। কিন্তু এতিয়ালৈকে বৰ্তমান আৰক্ষী বিষয়াই কোৱা মতে যে মোবাইলকেইটা অফ হৈ আছে। সেই যেতিয়ালৈকে মোবাইলকেইটা অন নকৰে তেতিয়ালৈকে আমি একো এটা আপোনাক এনচাৰ দিব নোৱাৰোঁ। এতিয়া প্ৰায় আজি লগাই আপোনাৰ হৈছে 13 দিন হৈছে আজি লগাই। এতিয়ালৈকে তেওঁলোকে বিচাৰি আছে। মনতো এটা ঢেৰ যিটিখন চিন্তা হৈ যায়। এটা নাম্বাৰ, মোৰ এনে দোকান আছে, অনলাইন কাম কৰে, মিছেছে অনলাইন কাম কৰে। তো তাত প্ৰায় এটা নাম্বাৰ আহে। সেই নাম্বাৰটো মেছেজ কৰে আৰু এইপিনে কথাও পাতে। এদিন মই সুধিছিলোঁ এইটো নাম্বাৰটো মনততো নাই তেনেকৈ, মই কৈ দিছোঁ বাৰু আমাৰ নাম্বাৰটো হয়। তেওঁ মোৰ মিছেছৰ মোবাইলত এটা নাম্বাৰ পাইছিলোঁ। এইটো সঘনাই ফোন আহে, হোৱাটছএপত মেছেজ কৰে। তো নাম্বাৰটো আপোনাৰ 9957623003। এই নাম্বাৰটোত মেছেজ ফোন আহে। আৰু এইটো নাম্বাৰতে অলপ সন্দেহ এটা আছে। মই ভেৰিফিকেশ্যন কৰা মতে আপোনাৰ ফেচবুকত নাম পাইছোঁ দীপাংকৰ কোঁৱৰ বুলি পাইছোঁ। তাৰপিছত মই ফটোখন আপোনালোকক দিছিলোঁ, সেইজনে হয়। নাম্বাৰটো মই ভেৰিফিকেশ্যন নাম্বাৰটো এইটো। আৰক্ষী কৈছে যে যেতিয়ালৈকে মই মোবাইল নুখোলে তেতিয়ালৈকে মই আপোনালোকক একো এটা দিব নোৱাৰিম, এনচাৰ দিব নোৱাৰিম। বুজাবুজি আছিল তেওঁ, সেইটো ক'ব নোৱাৰিম। এতিয়া এইটো কি হয়, তেওঁ 16 বছৰ তলত ক'লে যে তেওঁ মোক কালি গৈছিলোঁ, কালি কোৱা মতে ক'লে তেওঁ 16 বছৰ তলত হ'লে কেছটো ৰেজিষ্টাৰ হ'ব। কিন্তু যাতে এইটো এটা মেচিয়ৰ্ড ছোৱালী, সেইটো কাৰণে কেছটো ৰেজিষ্টাৰ কৰিব নোৱাৰিম বুলি ক'লে। তো ল'ৰাজনী যেতিয়া আনিবলৈ গৈছিলে তো তেতিয়া তেওঁ তাত গৈ কিনে মাকক নাপালে।
তাৰপিছত আমি থানাত গ'লোঁ। থানাত যোৱাৰ পিছত তেনেধৰণৰ ৰেজা এখন মই গৈ লগতে দিছিলোঁ তাৰ লগতে, কিন্তু থানাৰ পৰা আমাক তেনেধৰণৰ কোনো আমি সুদটো আজিলৈকে পোৱা নাই। খালি এটা কথাই গম পাওঁ, আমি বাৰে বাৰে কৈ থাকে কি যে যেতিয়ালৈকে এইটো ট্ৰেক নহয় তেতিয়ালৈকে আমি এইটো একো কৰিব নোৱাৰিম, আৰু 16 বছৰ তলত হোৱালে আমি য'ৰ পৰা হ'লেও ধৰি নিব পাৰিলোঁ বুলি কালি মোৰ জোঙাইজনক কৈছে। 16 বছৰ ওপৰত কাৰণে আমি ধৰাই নিব এতিয়া পৰা নাই। কপি আছে যিজন যুৱকলে পলাই গৈছে বুলি আপোনালোকে সন্দেহ কৰিছে, সেই যুৱকজন আপোনালোকৰ ঘৰলৈ আহে নেকি? আমাৰ দোকানলৈ আহে বুলি গম পাওঁ, কিন্তু আমি চিনি নাপাওঁ। আৰু তেওঁ দোকানলৈ আহি মানে কিবা এইবিলাক জেৰক্স কৰা কিবা কৰি থাকে বুলি আমি এতিয়া শুনি পালোঁ পাছত। আৰু তেওঁ মানে দুগৰাকী মানুহ বিয়া কৰোৱা, তেওঁ আমাৰ সদৌ আমিও নিজৰ ব্যক্তিগতভাৱে আমাৰ নিজৰ মৃত্যু কুটুমৰ পৰা আদি কৰি জানিব পৰা তেওঁ এটা বৰ লম্পট টাইপৰ ল'ৰা। দুগৰাকী ছোৱালী বিয়া পাতি পেলাই তেওঁ মানে দুগৰাকী মাইকীকে খেদি দিছে, আৰু এতিয়া আমাৰ ছোৱালীজনী 3য় নম্বৰ তেওঁ পৰিবাৰত পৰিছে। গতিকে সন্থাৰ ওচৰলৈ আমি কাষ চাপিবলৈ বাধ্য হ'লোঁ। গতিকে আপোনালোকৰ পৰা আমি এটা সহায় ভিক্ষা মাগিছোঁ। লগতে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ এটা কৰিছোঁ, যাতে আমাৰ পুলিচ প্ৰশাসনে কোনো এটা ষ্টেপ দিয়া নাই। আমাক ছোৱালীজনী নালাগে, আমি ছোৱালীজনী বিচৰা নাই, আমাক আনি জমা দিয়ক বুলি আমি ক'ব বিচাৰোঁ।